চতুৰ্দশ বাৰ্ষিক চান্দুবি মেলাৰ শুভাৰম্ভণি পলাশবাৰী সমষ্টিৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমৰ পৰ্যটন ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰি অহা ঐতিহাসিক চান্দুবি বিলৰ পাৰত সোমবাৰৰ পৰা চান্দুবি মেলাৰ শুভাৰম্ভণি কৰা হয়। 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে এই মেলাৰ আয়োজন কৰা হৈছে। চান্দুবি উৎসৱৰ মূল তোৰণৰ দুৱাৰ মুকলিৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। মূল তোৰণৰ দুৱাৰ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। লগতে জনজাতীয় নৃত্য গীত মাত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই চান্দুবি মেলাত জনজাতীয় খাদ্য মেলা, বস্ত্ৰ মেলা, বাঁহ বেতৰ মেলা, অস্ত্ৰ আৰোহণ, নৌকা বিহাৰ আদিৰ আয়োজন কৰা হৈছে। চান্দুবি উৎসৱ আয়োজন কৰা হৈছে আৰু আপোনালোকে সকলোৱে জ্ঞাত যে চান্দুবি আমাৰ হ্ৰদটো প্ৰাকৃতিক ভূমিকম্পৰ ফলত 1897 চনত 12 জুন তাৰিখে যি ভূমিকম্প হৈছিলে তাৰ ফলত জন্ম হৈছিলে আৰু পৃথিৱীত এনেকুৱা হ্ৰদ পাবলৈ বিৰল। আৰু সেই চান্দুবিৰ পাৰত যি আমাৰ ৰাভা জনগোষ্ঠী আৰু অন্যান্য যি জনগোষ্ঠী আছে তেওঁলোকৰ সভ্যতা সংস্কৃতি চান্দুবিৰ পাৰতে গঢ়ি উঠিছে। আৰু এইটো কাৰণে আজিৰ পৰা 14 বছৰ আগতে আমাৰ ইয়াৰে বিশেষকৈ ৰাভা আছাম অট'নমাছ কাউন্সিলৰ লগতে আমাৰ যি বাৰচু আছে, লগতে আমাৰ মহিলা পৰিষদ আছে, সকলোৱে মিলি পেলাই আৰু ইয়াৰ স্থানীয় ব্যক্তিৰ সহযোগত আমাৰ চান্দুবি উৎসৱৰ আয়োজনৰ পদক্ষেপ লোৱা হয়। আৰু আজি এই 14তম আজি আমাৰ চান্দুবি উৎসৱ, আজি নৱবৰ্ষৰ প্ৰথম দিন। এই প্ৰথম দিনতে আজি এই প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু মই আশা কৰিছোঁ যে প্ৰত্যেক বছৰতে এইবছৰো লাখ লাখ পৰ্যটক আহিব ইয়াতে চান্দুবি উৎসৱত তেওঁলোকে ভাগ ল'ব। মই সমূহ ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সম্পূৰ্ণ সহযোগিতা বিচাৰিছোঁ। প্ৰথমে মই 2024 যি মহিলা দিৱস সকলোকে শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিলোঁ। নতুন বৰ্ষৰ আহি থকা দিনত সকলোৱে ভাল হওক, আনন্দৰ নতুন নতুন বাৰ্তা শুভবাৰ্তা কঢ়িয়াই আনক আমাৰ সমাজ জীৱনলৈকে, তাকে মই কামনা কৰিছোঁ। আজি 14 বছৰে ইয়াৰ উদযাপিত হৈছে উদযাপন সমিতি। বহু আশাৰ প্ৰত্যাশা, বহু অভাৱ আৰু অনাটনৰ মাজত এই চান্দুবি উৎসৱ, বিশেষকৈ চান্দুবিৰ ঐতিহ্য সংৰক্ষণ, খাদ্য, নৃত্য গীত বা ইয়াৰ আৰ্থ সামাজিক দিশটোক কি ধৰণে বিশ্বজনীন ৰূপলৈকে নিব পৰা যায়, প্ৰচাৰ কৰিব পৰা যায়, তাৰ ওপৰত আহিছে। ভালপোৱা থাকিবই, কাৰণ ভাৰতবৰ্ষ এখন গৰীব দেশ, উন্নয়নশীল দেশ, ধনী দেশ নহয়। তাতে অসম, তাতে চান্দুবি, তাতে জনজাতিৰে আৱৰ্তিত এটা অঞ্চল। তথাপি মানুহবিলাক কৰ্মঠ, মানুহবিলাক সৰ্বাংগ সুন্দৰ, মনটো ভাল, মনটোৰ চকীন, ধনী,
মই ভাবোঁ চৰকাৰ আহি থকা দিনত সাহায্য নিশ্চয় আগবঢ়াব, দৃষ্টি আকৰ্ষণ ৰাখিব। কাউন্সিলে সহযোগী প্ৰদান কৰিছোঁ। ইয়াৰ প্ৰভাৱিত আজি 3টা বছৰ আমি আৰম্ভ কৰিছোঁ সহযোগিতাৰ পৰা। মই ইতিমধ্যে কৈছোঁ আহি থকা দিনত আমি কেনেধৰণে ইয়াক বঢ়াব পৰা যায় সেই চিন্তাটো আমি কৰিছোঁ। আৰু মই ভাবোঁ অসম চৰকাৰ টুৰিজিম আৰু কাউন্সিলে যদি ইয়াত জড়িত আমি হওঁ, মই ভাবোঁ চানডুবি ফেষ্টিভেলৰ কোনো অসুবিধা নাথাকিব। আৰু সেইকাৰণে মই আশা প্ৰকাশ কৰিছোঁ আমি যি ধৰণে আৰ্থিক সাহায্য প্ৰদান আমি কৰিছোঁ সেই ধৰণে তাত অকণমান বেছি যদি অসম চৰকাৰে সহায় কৰে, মই ভাবোঁ চানডুবি ফেষ্টিভেলৰ ক্ষেত্ৰত আৰ্থিক সংকট নাথাকে। সেই আশা মই ৰাখিলোঁ। আৰু এই নতুন বৰ্ষই মই ভাবোঁ চানডুবি ফেষ্টিভেল অহা যিসকল পৰ্যটক আছে, যিসকল প্ৰকৃতিপ্ৰেমী বনভোজপ্ৰেমী আছে, সকলোৱে আহক আৰু চানডুবিৰ প্ৰতি মৰম, ইয়াৰ অধ্যয়ন গৱেষণা আৰু ব্যৱস্থালৈ আহক। আৰু আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক মই আহ্বান জনাম, গুৱাহাটীৰ নাতিদূৰত আছে ওচৰতে, সকলোৱে চানডুবিলৈ আহক, থলুৱা খাদ্যৰ সমাভাৰ লওক, থলুৱা পনীয়াৰ আমেজ তেখেতসকলে লওক, কৃষ্টি সংস্কৃতিৰ নৃত্য উপভোগ তেখেতসকলে কৰক। আৰু তাৰ সমান্তৰালভাৱে সেই হ'লে মই ভাবোঁ ইয়াত এটা আৰ্থসামাজিক উন্নয়ন হ'ব আৰু জীৱন জীৱিকাটো উন্নত হ'ব। এইখিনিলে মই সেইকাৰণে কথাখিনি মই ক'লোঁ যে ৰাভা ছাত্ৰ সন্থাৰ দ্বাৰা এই অনুষ্ঠান চলি আছে, তাৰ দ্বাৰা উদযাপন সমিতি হৈছে। মই সেইকাৰণে কথাখিনি ক'লোঁ যে কাউন্সিল আজি এখন নন ছ'চিয়েল কাউন্সিলত যিখিনি আমি আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ, মই নাম ক'ব খোজা তেখেতক সুধি ল'ব আপোনালোকে, ছাফিচিয়েণ্ট আমি কৰিছোঁ। কিন্তু তাতকৈ অকণমান বেছি দিলে গোটেই অনুষ্ঠানটো হৈ যায় অসম চৰকাৰে কৰিলে। গতিকে সেইকাৰণে মই ভাবোঁ আহি থকা দিনত সেই দৃষ্টি ৰাখিব। আৰু বিশেষকৈ অসম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান থাকিল, সেই মৰম আৰু দৃষ্টি তেখেতে নিশ্চয় দিব। আৰু যদি তেনেধৰণৰ মৰমৰ দৃষ্টি দিয়াৰ যদি কিবা অসুবিধা আছে, মই ভাবোঁ কাউন্সিলখনে এই নতুন বৰ্ষৰে যদি শক্তিশালী সাংবিধানিক কৰি দিয়ে, তেতিয়াহ'লে আহি থকা দিনত এই চানডুবিৰ যি ফেষ্টিভেলৰ দায়িত্ব আমি কাউন্সিলে বহন কৰিম।